নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। 1724 চনত মহাৰজা সৱাই জয় সিং দ্বিতীয়ই দিল্লীত নিৰ্মাণ কৰা যন্তৰ মন্তৰৰ আৰম্ভণি হৈছিল এক অত্যাধুনিক জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ হিচাপে। 3 শতিকাৰ ভিতৰত ই ভাৰতৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা সমাৱেশ স্থানলৈ বিকশিত হৈছিল। বিজ্ঞান ইতিহাস আৰু নাগৰিক জীৱনক সংযোগ কৰা এক অনন্য উত্তৰাধিকাৰ কঢ়িয়াই লৈ ফুৰিছিল। কল্পনা কৰক যে এনে এখন ঠাই য'ত এসময়ত বিশাল শিলৰ যন্ত্ৰবোৰে গ্ৰহৰ গতিবিধি অনুসৰণ কৰিছিল আৰু সূৰ্যৰ সৈতে সময় জুখিছিল। বিগত 302 বছৰত এই চহৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থান হিচাপে পৰিগণিত হৈছে, য'ত মানুহে প্ৰতিবাদ কৰিবলৈ, মাত মাতিবলৈ আৰু নিজৰ মাত শুনাবলৈ গোট খায়। ৰাজহুৱা প্ৰদৰ্শনৰ সৈতে জড়িত হোৱা বহু আগতেই যন্তৰ মন্তৰ আছিল জ্যোতিৰ্বিজ্ঞানৰ মানৱ নিৰীক্ষণ কেন্দ্ৰ। মহাৰজা সৱাই জয় সিং দ্বিতীয়ৰ দ্বাৰা নিৰ্দেশিত আৰু 1724 চনত সম্পূৰ্ণ হোৱা এই মানৱ নিৰীক্ষণ কেন্দ্ৰটো সমগ্ৰ উত্তৰ ভাৰতত নিৰ্মাণ কৰা 5টা মানৱ নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত প্ৰথমটো আছিল। তাৰপিছত জয়পুৰ, উজ্জয়িন, বাৰাণসী আৰু মথুৰাত। জয় সিঙে তৰা আৰু গ্ৰহৰ অধিক সঠিক পৰ্যবেক্ষণ বিচাৰিছিল। গতিকে তেখেতে আকাশত গতিবিধি জুখিবলৈ, সময় ক'বলৈ আৰু কেলেণ্ডাৰ আৰু নেভিগেশ্যন উন্নত কৰিবলৈ বিশাল শিলৰ যন্ত্ৰ নিৰ্মাণ কৰিছিল। এই অভিলাষী বৈজ্ঞানিক নেটৱৰ্কৰ আৰম্ভণি বিন্দু হৈ পৰিল দিল্লী মানৱ নিৰীক্ষণ কেন্দ্ৰ। আজিও যন্তৰ মন্তৰৰ জিঅ'মেট্ৰিক ৰূপসমূহ দিল্লীৰ প্ৰায়বোৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ পৰা পৃথক হয়। ই কোনো দুৰ্গ নহয়, ৰাজপ্ৰসাদো নহয়, বৰঞ্চ ই এক বৈজ্ঞানিক স্মৃতিসৌধ, ভাৰতৰ জ্যোতিৰ্বিজ্ঞান অনুসন্ধানৰ চহকী পৰম্পৰাৰ এক বিৰল সোঁৱৰণি। যন্তৰ মন্তৰ নামটো সংস্কৃত শব্দ যন্ত্ৰৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ইনষ্ট্ৰুমেণ্ট বা যন্ত্ৰ। এই স্থানত সূৰ্যৰ অনুসৰণ, সময় জুখি আৰু তৰা পৰ্যবেক্ষণৰ বাবে ডিজাইন কৰা বিশাল শিলৰ গঠন আছে। আধুনিক টেলিস্কোপৰ বহু আগতে নিৰ্মিত এই অস্বাভাৱিক ৰেম্প, চাপ আৰু বৃত্ত বৈজ্ঞানিক সঁজুলি আৰু স্থাপত্যৰ লেণ্ডমাৰ্ক দুয়োটাই। জয়পুৰৰ যন্তৰ মন্তৰতকৈ সৰু হ'লেও দিল্লীৰ যন্তৰ মন্তৰ বিজ্ঞান, ইতিহাস আৰু কৌতূহলৰ এক অনন্য প্ৰতীক হৈ আছে। মূল কথাটো হ'ল যন্তৰ মন্তৰ কেনেকৈ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা ৰাজহুৱা চৌহদলৈ পৰিৱৰ্তন হ'ল। যন্তৰ মন্তৰৰ ৰাজহুৱা সভাৰ স্থানলৈ ৰূপান্তৰ বহু পিছত ঘটিছিল। 20 শতিকাৰ শেষৰ ফালে দিল্লীত সাধাৰণতে ইণ্ডিয়া গেটৰ ওচৰৰ বোট ক্লাবৰ লনত বা বাগিচাত বৃহৎ বিক্ষোভ অনুষ্ঠিত হৈছিল। 80ৰ দশকত বৃহৎ প্ৰতিবাদৰ পিছত চৰকাৰে বিক্ষোভসমূহ যন্তৰ মন্তৰলৈ স্থানান্তৰিত কৰে। 1990 চনৰ আৰম্ভণিতে এই অঞ্চলটো কাৰ্যকৰীভাৱে ৰাজধানীৰ নিৰ্দিষ্ট প্ৰতিবাদস্থলীত পৰিণত হ'ল। ইয়াৰ স্থানে মুখ্য ভূমিকা পালন কৰিছিল। সংসদ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ৰ ওচৰত অৱস্থিত ই চহৰৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বিঘ্নিত নকৰাকৈ দৃশ্যমানতা প্ৰদান কৰিছিল। সময়ৰ লগে লগে এই স্থান এক স্বীকৃতিপ্ৰাপ্ত মঞ্চলৈ বিকশিত হ'ল, য'ত নাগৰিক গোট আৰু আন্দোলনসমূহে নিজৰ উদ্বেগসমূহ জনসাধাৰণৰ দৃষ্টিত আনিব পাৰিলে। বিজ্ঞান আৰু জনজীৱনৰ এনে এক অনন্য মিশ্ৰণ ভাৰতৰ কম স্থানতেই দেখা যায়। ইয়াৰ ইতিহাসৰ এটা অধ্যায়ত যন্তৰ মন্তৰে জ্যোতিৰ্বিজ্ঞানীসকলক আকাশ বুজিবলৈ সহায় কৰিছিল। আন এটাত মানুহে নিজৰ মাত শুনাবলৈ বিচৰা ঠাই হৈ পৰিল। এই অনন্য মিশ্ৰণে ইয়াক দিল্লীৰ অন্যতম আকৰ্ষণীয় লেণ্ডমাৰ্ক কৰি তুলিছে। আকাশ পৰ্যবেক্ষণৰ বাবে নিৰ্মাণ হোৱা 3 শতিকাৰ পাছতো যন্তৰ মন্তৰ এনে এক ঠাই হৈ আছে য'ত মানুহে বৰ্তমানৰ বাহিৰলৈ চাই ৰয়। সেয়া লাগিলে ওপৰৰ তৰাবোৰৰ ফালেই হওক বা তেওঁলোকে গঢ়িব বিচৰা বা আশা কৰা ভৱিষ্যতৰ ফালেই হওক। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ, শুভৰাত্ৰি, ধন্যবাদ।